ৰাজ্য বিধানসভা নিৰ্বাচনলৈ মাজত আৰু মাত্ৰ কেইটামান দিন বাকী আছে। মই বৰ্তমান তিয়ক সমষ্টিত উপস্থিত আছোঁ আৰু তিয়ক সমষ্টিৰ মিত্ৰজোঁটৰ যি প্ৰাৰ্থী অগপ দলৰ প্ৰাৰ্থী বিকাশ শইকীয়াৰ লগত মই উপস্থিত আছোঁ। বৰ্তমান প্ৰাৰ্থিত্ব লৈ আপুনি সমষ্টিলৈ আহিছে, আজি প্ৰথম আহিছে, প্ৰাৰ্থী হিচাপে প্ৰথম আহিছে। কেনেকুৱা অনুভৱ, আপোনাৰ প্ৰথম ইছ্যু কি হ'ব? যথেষ্ট ভাল লাগিছে। আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ দুয়োটা দলৰ কৰ্মকৰ্তাসকলে আমাক আদৰণি জনাইছে, আজি স্বাগতম জনাইছে। আৰু তেওঁলোকৰ যি উৎসাহ, তেওঁলোকৰ যি মনোবল, এই দেখি মই যথেষ্ট নিজেও মই এক শক্তি পাইছোঁ। আৰু মই নিশ্চিত হ'ব পাৰিছোঁ যে ২৬ৰ যি বিধানসভা নিৰ্বাচন অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ'ব। আৰু সেই নিৰ্বাচনটোত মই তিয়ক সমষ্টিৰ পৰা মিত্ৰজোঁট ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দুয়োটা দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী বুলি কওক বা NDA প্ৰাৰ্থী বুলিয়ে কওক, মই নিশ্চিতভাৱে জয়ী হ'ব পাৰিম বুলি মই বিশ্বাস কৰিছোঁ। পূৰ্বৰ তুলনাত এতিয়া তিয়ক সমষ্টিটো কিন্তু যথেষ্ট পৰিসৰ যথেষ্ট বেছি, আৰু ইয়াত পুৰণা দেৰগাঁও সমষ্টি আছে। দেৰগাঁৱত যথেষ্টখিনি সমস্যা আগৰ পৰা কিন্তু জৰ্জৰিত হৈ আছে। এই কথা বতৰাবিলাক আজি প্ৰায় ১.৫-২ বছৰ মই নিজেও চাইছোঁ ক'ত কি সমস্যা আছে। কিন্তু কথা বতৰাবিলাক এনেকুৱা হ'ব যে আমি ৰাইজ উন্নয়নৰ পক্ষত থাকিব। সমস্যা আছে আৰু সেই সমস্যা আমি মোকাবিলাও কৰিব লাগিব। আমি সমস্যা আছে বুলি যদি পলায়নবাদী মনোভাৱ লওঁ, তেতিয়াতো সমস্যাবিলাক সমাধান নহ'ব আৰু ৰাইজো ক্ষতিগ্ৰস্ত হ'ব। গতিকে মই তিয়ক সমষ্টিৰ সকলো ৰাইজক এটা কথাই আহ্বান জনাম যে আপোনালোক সকলো উন্নয়নৰ পক্ষত থাকক। আপোনালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাত শক্তিশালী কৰক। আৰু আমি তিয়ক সমষ্টিৰ, মই ব্যক্তিগতভাৱে মই নিজে প্ৰাৰ্থী বুলি কোৱা নাই, কিন্তু আমি তিয়ক সমষ্টিটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক চৰকাৰ গঠন কৰিব পৰাকৈ তেখেতক এগৰাকী বিধায়ক আমি উপহাৰ দিয়াটো আজিৰ তাৰিখত খুব জৰুৰী। গতিকে আমি উন্নয়নৰ পক্ষত যিহেতুকে তিয়ক সমষ্টিৰ ৰাইজ আছে, মোৰ দৃঢ় বিশ্বাস যে ইয়াৰ পৰা মই যিহেতুকে মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক ইয়াত অৱতীৰ্ণ হ'বলৈ সুবিধা দিছে, গতিকে মই নিশ্চিতভাৱে এই নিৰ্বাচনত জয়ী হ'ব পাৰিম। শেষৰটো এটা প্ৰশ্ন, প্ৰতিদ্বন্দ্বী হিচাপে আছে কংগ্ৰেছৰ পল্লৱী গগৈ। নিশ্চিতভাৱে ৰাজনীতিত বুলিয়ে নহয়, প্ৰত্যেক ক্ষেত্ৰতে প্ৰতিদ্বন্দ্বী থাকিবই। আৰু ৰাজনীতিততো প্ৰতিদ্বন্দ্বী যথেষ্ট থাকে। ইয়াতে কংগ্ৰেছৰ প্ৰাৰ্থী আছে, প্ৰাৰ্থী থাকিবই। তেখেতসকলৰ প্ৰতি আমাৰ শুভেচ্ছা আছে। কিন্তু কথাটো হ'ল আজিৰ তাৰিখৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, ৰাজনৈতিক যিটো পৰিস্থিতি, আপোনালোকেও ভালকৈ উপলব্ধি কৰিছে, তিয়ক সমষ্টিবাসীয়েও উপলব্ধি কৰিছে। গতিকে নিশ্চিতভাৱে এই পৰিস্থিতিত ইয়াতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী জয়ী হৈ যাব পাৰিবনে নোৱাৰে, সেইটো মোতকৈ আপোনালোকে বেছি ভালকৈ জানিব। গতিকে মই এগৰাকী প্ৰাৰ্থী হিচাপে কাৰোবাৰ ওপৰত আচলতে মন্তব্য দিয়াটো ইমান সমীচীন নহ'ব। আৰু কিমান ভোটটো আশা কৰিছে বা কিমান ব্যৱধানত সেই কথা বতৰা পিছত ক'ম, কাৰণ আজিৰ তাৰিখত আমি মই প্ৰাৰ্থী হৈ পেলাই সমষ্টিৰ প্ৰথম আজি খোজ পেলাইছোঁ। গতিকে যেতিয়া আমাৰ নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ হ'ব, আমি বহুখিনি কথা অনুধাৱন কৰিব পাৰিম। কিন্তু এটা কথা মই আপোনালোকক নিশ্চিত দিব পাৰিম যে আমি অমূল্য সংখ্যক ভোটত তিয়ক সমষ্টিৰ পৰা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।